1724 1803 খ্ৰীষ্টাব্দত তিনিচুকীয়া জিলাৰ পানীতোলাত স্থাপিত হয় শ্ৰী শ্ৰী মায়ামৰা পানীতোলা বৰনামঘৰ। দেশ বিদেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নিতৌ আগমন ঘটে অগণন ভক্তৰ এই বৰনামঘৰলৈ আশীৰ্বাদ বিচাৰি। বছৰৰ পহিলাতে সকলোৱে আহে সেৱা ভাগি দিবলৈ, কুশলে থাকিবলৈ, কুশলে থাকিবলৈ। পুৱা গধূলি আহে মানুহ সেৱা ভাগি ল'বলৈ, দূৰ দূৰণি পৰা কতই মনতে তিয়া খালো। তিনো পাণ তামোলে দি চাকি গছি জ্বলাই লৈ আঁঠুকাৰি সেৱা জনাই আশা পূৰণ হ'বলৈ, সেহে আহে বহুজনে ভৰাই ভাগিলৈ মায়ামৰা পানীতোলা বৰনামঘৰলৈ। বহুহে পাবুকুত বান্ধি মনৰে দিহ পোন লৈ, গুৰুজনাৰ চৰণত লৈ কাকুতিহে কৰোঁ মোৰ দুৱাই সেৱা জনাওঁ কুশলে থাকিবলৈ। দূৰণি বাটৰুৱাই সেই বাটেৰে আহে যায়, নামঘৰ জনাৰ বাট চৰাটোই সেৱা এটি কৰি যায়। বছৰৰে পহিলাতে তুমিও আহিবা জানৈ, দুয়োনো গৈ সেৱা কৰিম আমাৰ মিলন হ'বলৈ, সেহে আহে বহুজনে ভৰাই ভাগি